Good evening guys, স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ আৰু আজি মই কি কৰোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আগৰ ভিডিঅ'বোৰৰ দৰে এই ভিডিঅ'টো আপোনালোকে মন দিব বুলি মই ৰখা থাকিল আৰু কাপবোৰ এতিয়া গধূলি মই শুকালে যিহেতু সেইকাৰণে বাৰটা দিলোঁ বাস্কেটত আৰু এতিয়া মই এইখিনি ফুলকবিখিনি বাছি লৈছোঁ ফ্ৰাই কৰিম বুলি ভাবিছোঁ। আপোনালোকে চাই থাকিবচোন মোৰ ভিডিঅ'টো শেষলৈকে আৰু শেষত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে মোৰ কবি ভাজিখিনি। আৰু লাইন গ'ল এনেকুৱাই লাইন গৈছে লাইন আহিছে আজি এনেকুৱাই হৈছে। গোটেইখিনি মই বাছি ল'ম, আপোনালোকে চাই থাকিব শেষলৈকে। আৰু এয়া হৈছে গোটাইখিনি মই বাছি লৈছোঁ, আলুখিনি গোটাইখিনি আৰু দালিও তিয়াই ৰাখিছোঁ মই। এইখিনিতে মই গোটাইখিনি কবিখিনি ফুলকবিখিনি মই উহাই লৈছোঁ আৰু এতিয়া হৈ গ'ল মই ওলাই লৈছোঁ ফুলকবিখিনি আৰু পিঁয়াজ অকণমান দি লৈছোঁ। কিন্তু পিঁয়াজটো দিব নালাগিছিলে, কিন্তু মই নাজানো যিহেতু নাজানো মানে মই পাহৰি গ'লোঁ সেইকাৰণে দিব পালোঁ। আৰু এইখিনি মই ফ্ৰাই কৰি ল'ম আৰু অকণমান হালধি নিমখ মছলা দি দিছোঁ, গৰম মছলা আৰু আপোনালোকে কি মছলা ইয়াতে দিব খোজে দিব পাৰিব আৰু বিশেষ দেখাব লগা একো নাই, এইখিনিয়ে দেখাইছোঁ মই। ফ্ৰাই কৰি হৈ গ'ল এইখিনি। মই দালিটো সকলোৱে বনাব জানে কিন্তু মই দেখুওৱা নাই। আৰু এইটো হৈছে নেক্সট ডে আৰু এইটো হৈছে মই আজি বন্ধাকবি আঞ্জা বনাম বুলি ভাবিছোঁ। আৰু আপোনালোকে চাই থাকিব কেনেকৈনো মই বনাওঁ তাকে শেষলৈকে চাই থাকিব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু মই এতিয়া বন্ধাকবিখিনি কাটি লৈছোঁ, গোটাইখিনি মই কাটিম আৰু মাজৰখিনি বগাখিনি মই থৈ দিম বুলি ভাবিছোঁ। কাৰণ মাজত কোমলখিনি যিহেতু চাটনি বনাই খাব পাৰি, চালাড বনাই, সেইকাৰণে মই ভাবিছোঁ মাজৰখিনি থৈ দিম। সেইকাৰণে অলপমান পৰঠিখিনি ওলাই দিছোঁ আৰু পৰঠিখিনি এতিয়া বাছি ল'ম মই। আৰু একদম পৰঠিটো থৈ দিছোঁ যিহেতু খাৰ লগতো খাব পাৰি, খাৰ লগত ভাজি খাব পাৰি, সেইকাৰণে মই থৈ দিছোঁ পৰঠিটো। আৰু একদম কোমলীয়াটো এনেকুৱা মিডিয়াম, ইমান পৰঠিও নহয় ইমান কোমলীয়াও নহয়, এনেকুৱাবোৰ থৈ দিছোঁ আৰু ভাজিম। আৰু এইটো হৈছে মূলা, ৰাতি যিহেতু মূলা চাটনি বনাই খাইছিলোঁ তাকে অকণমানহে বনাই খাইছিলোঁ, সেইকাৰণে বাকীখিনি কাটা থাকিলে জল্দিকৈ বেয়া হ'ব, সেইকাৰণে মই ইয়াতে ভাজিটোতে দি দিম বুলি ভাবিছোঁ। আৰু এনেকুৱা মিক্স কৰি দিলে কিছুমান আঞ্জা ভাল লাগে আৰু কিছুমান আঞ্জাটো মিক্স কৰি দিলে বেয়া লাগে। আৰু এই আঞ্জাটো চাই থাকিব শেষত কেনেকুৱা লাগিলে, খাই ভাল লাগে নে নালাগে চাই থাকিব। আৰু এই আলুখিনি কাটি লৈছোঁ মই। আলুখিনি অকণমান মই পাতলাকৈ কাটি লৈছোঁ, নহ'লে ভাজিলে যিহেতু কিছুমান সিজা অকণমান দেৰি হয়, সেইকাৰণে মই পাতলাকৈ কাটি ল'ম। আৰু এটা আলু মই কাটি ল'ম, দুটা আলু মই ইয়াতে দিম বুলি ভাবিছোঁ আৰু এয়া কাটি লৈছোঁ মই। আৰু বহুত দিন হ'ল মই ভিডিঅ' দিব পৰা নাই, কাৰণ আমাৰ ঘৰ যিহেতু সৰুকৈ গীৰ্জা আছে, তাতে আমাৰ প্ৰাক বৰদিন পাতিছিলে যিহেতু, সেইকাৰণে এইবোৰ কামতে ব্যস্ত হৈ আছিলোঁ মই। এইটো ভিডিঅ' বহুত আগতে বনোৱা হৈছিল, কিন্তু মই যিহেতু ভইচ অভাৰ কৰিব পৰা নাছিলোঁ তাকে অকণমান দেৰি হৈ আছে। আৰু মাজতে মই কৈ দিলোঁ, আপোনালোকে যিহেতু ভাবিব পাৰে কিয় ইমান দেৰি ভিডিঅ' দিয়া নাই বুলি, তাকে কৈ দিলোঁ মাজতে। আৰু মই কেৰাহীখিনি পাতি লৈছোঁ আৰু ভাত মাৰখিনিও মই আপোনালোকে ভাত মাৰ খাই ভাল লাগে কমেণ্ট কৰি জনাবচোন। কিন্তু আমাৰ দালি নহ'লে ভাত মাৰ লগত আমি ভাত খাওঁ, ঢাকি ৰাখিছোঁ। আৰু মই এইখিনি ধুই ইয়াতে ওলাই ল'ম।
বাকলিখিনি মই একেবাৰে চাফা কৰি লৈছোঁ, এৰি থৈ দিছোঁ, যিহেতু চাফা কৰি ল'লে লগালগ চাফা কৰি ল'লে ভাল হয়। আৰু এতিয়া হৈছে মই মটৰখিনি এতিয়া দি ল'লোঁ, মটৰখিনিও দিম বুলি ভাবিছোঁ। এতিয়া আৰু ঠাণ্ডাৰ দিন আহিল, বহুত জুতি আঞ্জা খাবলৈ মন যায়, নহয়নে জানো, নহয়নে বাৰু? আৰু এইখিনি মই পিঁয়াজখিনি দি ল'লোঁ, আৰু পিঁয়াজ নিমখ হালধি দি লৈছোঁ অকণমানকৈ। আৰু এতিয়া মই কটা চব্জিখিনি এতিয়া দি ল'ম। আৰু মই অকণমান হালধি দি লৈছোঁ, অকণমান হালধি থাকিলে মোৰ আঞ্জাবোৰ ভাল লাগে, নহ'লে বগা পানীয়া হৈ থাকিলে মোৰ ভাল নালাগে। সেইকাৰণে আজি হৈছে ভাজি বনাম, যিহেতু ঢাকি মই বনাইছোঁ। ঢাকি বনালে আঞ্জাবোৰ সোৱাদ হয়, সকলোৱে জানে চাগে। আৰু এই বন্ধাকবি আঞ্জা যিহেতু নিজে পানী ওলায়, পানী দিব নালাগে, এনেকুৱা ঢাকি বনাবলৈ খৰি জুই কমকৈ জ্বলাব লাগিব, খৰি কমকৈ দিব লাগিব তেতিয়া। আৰু এইখিনি মই গোটাই গৰম মছলাখিনি অকণমান সৰহকৈ দিছোঁ, যিহেতু আঞ্জাটো টেষ্টি হ'ব সেইকাৰণে। আৰু মোৰ আঞ্জাটো ফাইনেলি হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো এইখিনি থাকিল, শেষলৈ বহুত ধন্যবাদ।